কথা আমি জানিব বিচাৰিছো যে অসমীয়া কোন সেই সন্দৰ্ভত এক সংজ্ঞা নিৰ্ধাৰণ কৰাক লৈ ৰাজ্যজুৰি এতিয়া চৰ্চা চলিছে অসম চুক্তি আমাৰ ইয়াত চলি আছে আমি অসমীয়া এখিনিয়ে কৈছে এছামে কৈ আছে আমি খিলঞ্জীয়া এখিনিয়ে কৈ আছে আমি থলগিৰি আমি ক'ৰ পৰা আনিব লাগিব অসমীয়াটো কেনেকৈ আহিলে বা আৰু থলগিৰিটো কেনেকৈ আহিলে খিলঞ্জীয়াটো কেনেকৈ আহিলে এই তিনিটাৰ মাজত এটা মানে মিলাই চাব লাগিব অসমীয়াটো তাক কম আমি অসমীয়া ভাষাৰ ওপৰত ভিত্তি কৰি আমি অসমীয়া বুলি ক'ম না আমি থলগিৰি বুলি ক'লে আমাৰ বেছি আমি নিজকে সুৰক্ষিত বুলি ভাবিম না আমি খিলঞ্জীয়া বুলি ক'লে আমি সুৰক্ষিত বুলি ভাবিম এই গোটেই বিষয়বিলাকত আমি মানে চালি জাৰি বহু বছৰ আগতেই আমি থলগিৰি শব্দটো ব্যৱহাৰ কৰিছিলোঁ থলগিৰি শব্দটো ব্যৱহাৰ কৰি যে জনমানসত ইতিমধ্যে ইয়াৰ বিস্তৰভাৱে ইয়াৰ প্ৰভাৱ পেলাইছে এতিয়া প্ৰায় টেলিভিশ্যন হওক বা অন্যান্য মিডিয়াবিলাক প্ৰিণ্ট মিডিয়াৰে হওক প্ৰচাৰিত হৈছে এতিয়া থলগিৰিটো এইকাৰণেই কৈছোঁ থলগিৰিটো ক'বলৈ হ'লে আমি সহজে ক'ব পাৰোঁ যে কোন থলগিৰি কোন খিলঞ্জীয়া প্ৰকৃততে থলগিৰিটোৱে শুদ্ধ বুলি আমি ভাবোঁ কোন থলগিৰি বুলি ক'লে যিটো নেকি আমি ৰাষ্ট্ৰসংঘৰ যিটো চনত আছে তাতেই উল্লেখ কৰা আছে যে উপনিৱেশিক শাসক যে উপনিৱেশিক যিটো শক্তি যিখন দেশত যিটো অঞ্চলত প্ৰৱেশ কৰে তাৰ আগতে যিসকল মানে সেই অঞ্চলৰ জাতি জনগোষ্ঠী বাস কৰি আছিলে স্বাধীনভাৱে সেইসকলে হৈছে থলগিৰি বা খিলঞ্জীয়া এতিয়া এই গোটেই প্ৰক্ৰিয়াটোক অসমীয়া বুলি কৈ বেলেগ এটা সংজ্ঞা দিব বিচাৰে বা খিলঞ্জীয়া বুলি এটা সংজ্ঞা দি বেলেগভাৱে মানুহক বুজাবলৈ এটা বিভ্ৰান্তিৰ সৃষ্টি কৰি আছে আৰু তাৰ পৰা আঁতৰি আহিবলৈ হ'লে ভাৰতীয় সংবিধানটো যদি ভাৰতীয় গণতিৰ ভিতৰত যে অসমীয়া সংজ্ঞাটো বিচাৰে তেতিয়াহ'লে কেতিয়াও নাপায় তেতিয়া সেইটো সদায় জটিলৰ সৃষ্টি হ'ব যিহেতু বহু ধৰণৰ বহু ব্যক্তি আহি বিভিন্ন ধৰণৰ তেখেতসকলৰ মত প্ৰকাশ কৰি আকৌ বেলেগ এটা দিশৰ পৰা আহিব এই গোটেই মত বিনিময় কৰোঁতে এটা সংঘাত সৃষ্টি হ'ব আৰু সেইকাৰণে কৈছোঁ আমি প্ৰথম কথা হৈছে থলগিৰিৰ পৰা আহিব লাগিব থলগিৰিৰ পৰা আহিলে আমাৰ অসমীয়া সূত্ৰটো আহিব অসমীয়াক আমি কি বুলি কেনেকৈ আমি অসমীয়া বুলি ক'ব পাৰোঁ আমাৰ এই জাতিটো থলগিৰি জাতিটো এটা ভাষা আছে এটা অকল এটাই নহয় বহু ভাষা আছে এই হৈ মেজৰ ভাষাটো হৈছে মানে এক নম্বৰ ভাষাটোৱে হৈছে আমাৰ অসমৰ অসমীয়া ভাষা তাৰপিছত সহযোগী ভাষা বহু আছে মিচিং আছে বা অন্যান্য যি কাৰ্বি আছে লাহে লাহে বিকশিত হৈছে কিন্তু অসমীয়া ভাষা বিকশিত হোৱা বহুকেইটা দশক হ'ল আৰু সেইকাৰণে সৰহসংখ্যক মানুহে অসমীয়া ভাষাৰ বা অসমীয়া ভাষাটো এটা মানে কৈ আহিছে আৰু ইয়াৰ মান্যতা দি আহিছে সেইটো কাৰণে এইটো দিশত হয়তো এই অসমীয়া ভাষা যিসকলে আঁকোৱালি ল'ব বা নিজৰ অসমীয়া ভাষাটোকে মাতৃভাষা বুলি কৈছে সেইসকলে অসমীয়া বুলি কোৱাটো কোনো আপত্তি নাই নিজৰ অসমীয়া বুলি ক'ব পাৰে যিসকলে আমাৰ মাতৃভাষাটো নকয় আৰু অন্যান্যটো বাদে এইটো নকয় মাতৃভাষাটো নকয় যুগ যুগান্তৰ ধৰি আছে কিন্তু আমাৰ অসমীয়া মাতৃভাষাটো কোৱা নাই আৰু যিহেতু আমাৰ উপনিৱেশিক শাসকে লৈ অহা এটা ভাষা সিহঁতি কৈ থাকে আৰু সেইটো আমাৰ কাৰণে প্ৰযোজনীয় আৰু অসমীয়া বুলি আমি ক'ব নোৱাৰোঁ যিসকলে ভূমিপুত্ৰসকলে আছে যুগ যুগান্তৰ আছে সিহঁতৰ নিজৰ ভাষা আছে সেইটো আমি অসমীয়াটো আমি জাপি দিব নিবিচাৰোঁ সেইকাৰণে সহযোগী হিচাপে যেনেকৈ মিচিঙৰ ভাষা বা বড়োসকলৰ ৰাভাসকলৰ তিৱাসকলৰ যিসকলৰ অসমত জনগোষ্ঠী বা একেবাৰে হাজাৰ বছৰীয়া ইতিহাস বুৰঞ্জী আছে সেইসকলৰ লগত আমাৰ কোনো সংঘাত নাই আৰু যিসকলে আকৌ মানে ব্ৰিটিছৰ লগত অহা সেইসকলে ইয়াতে আমাৰ হাৱা পানী ভাষা সংস্কৃতিৰ একেকাৰ হৈ সেইসকলক আমি বহু দিনৰ পৰা ন অসমীয়া কৈ আছো হয় নে বাৰু ন অসমীয়া বুলি আমি স্বীকৃতি দি আহিম তেনেকৈ হয়তো হিন্দু মুছলিম ইয়াতে কোনো হিন্দু ধৰ্ম বুলি কথা নাই হিন্দু মুছলিম খ্ৰীষ্ট শিখ বা অন্যান্য যিমান জাতি জনগোষ্ঠী আছে অন্যৰ পৰা আহি আমাৰ ভাষাকে আঁকোৱালি লৈছে অসমৰ ভাষা সংস্কৃতি আঁকোৱালি লৈছে সেইসকলকো আমি অসমীয়া বুলি কোৱা বা কৰিব পাৰোঁ বা আমি তেনেকৈ আঁকোৱালি লৈছোঁ এইটো আমাৰ কোনো ধৰণৰ ইয়াতে মানে ডিফাৰেঞ্চেছ নাই এতিয়া কথা আহিছে বিভিন্ন সময়ত অসমীয়া বুলি কৈ এটা ৰাজনীতি কৰিছে অসমীয়াটো স্পষ্ট থলগিৰি কাক কয় অসমীয়া কাক কয় আমাৰ যিটো সীমিত জ্ঞান হ'লেও আমি এইটো যুক্তি সহকাৰে দাঙি ধৰিব বিচাৰিছোঁ থলগিৰি মানে কি থলগিৰিটো কি ক'ত আমি ব্যৱহাৰ কৰিব পাৰোঁ খিলঞ্জীয়া বা থলগিৰি বহুতে একেটাকে কয় আমি প্ৰতি ভাবোঁ থলগিৰি বুলি এইটো কাৰণে কৈছোঁ আমি কোনোবাই যদি খিলঞ্জীয়া কয় এই আমাৰটো মানিব লাগিব অসমীয়া সংজ্ঞাটো হৈছে যিসকলে অসমীয়া ভাষা কয় অসমতে থাকিছে অসমৰ হাৱা পানী যিকোনো বড়ো ভাষা যদি লৈ যদি কোনোবা তাতে ডাঙৰ দীঘল হৈছে তেতিয়া মানে আমাৰ থলগিৰি বা অসমৰে মানুহ বুলি আমি এটা চিটিজেন দিব পাৰোঁ বা চিটিজেনশ্বিপ সিহঁতি নাগৰিকত্ব পোৱাৰ চাৰ্টিফিকেটখন পায় হয় নে বাৰু চাৰ্টিফিকেটখন পোৱাৰ যিটো যোগ্যতা সেই যোগ্যতা এইটো অৰ্জন কৰা বুলি আমি ক'ব পাৰোঁ এতিয়া আচল কথাটো হৈছে এতিয়া 51 কৰিছে 71 কৰিছে 65 কৰিছে বিভিন্ন ধৰণৰ এইবিলাক ঐক্যমতত নোহোৱা কাৰণটো হৈছে আজি আছুৱে যিটো মানে কেৱল মাত্ৰ যে আন্দোলনৰ অসম আন্দোলনৰ একমাত্ৰ সংগঠন আছুৱে বুলি ভাবি লৈছে যে তেখেতসকলে আছুৰ নেতৃত্বত মানে গোটেই অসমৰ আন্দোলনটো মানে জাগৰিত হৈছিলে আৰু আছুৰ মানে সংগঠনৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ পৰাই যে অমৰ্মিত হৈছিলে 855 বা 860 জন এই কথাটো হ'ব নোৱাৰে এইটো ভুলকে তেখেতসকলে ভাবি লৈছে আৰু সেইটো মই আছুক সন্মান সহকাৰে জনাব নেতাসকলক মই সন্মান সহকাৰে জনাওঁ যে আছুৰ আন্দোলন মানে 79 চনৰ পৰা প্ৰায় 85 লোকে যি আছুৰ আন্দোলন ব্ৰতি আছিলে সেই আন্দোলনৰ সময়ত যিসকলে অমৰ্মিত হৈছিলে সেইসকলক সদস্যসকলে প্ৰাণ আহুতি দিয়া নাছিলে 75%
মানে বিভিন্ন কৃষক বনোৱা বা বিভিন্ন জাতি জনগোষ্ঠী মানুহে তাত মানে মৃত্যুবৰণ কৰি মৃত্যু হৈছিলে এই কথাটো সেই সময়ত অসম মানে কি কয় গণংগা পৰিষদ আছিলে যুৱ ছাত্ৰ পৰিষদ আছিলে আৰু বহুতকে সৰু বৰ বহু মানে আমাৰ জাতীয় সংগঠন আছিলে সকলোৱে একত্ৰিত হৈ আমি আন্দোলন কৰিছিলো আৰু তাৰ ফলশ্ৰুতি কি হল কেনেকে হল এই কথাটো মই দীঘলীয়া কৰিব নোৱাৰো প্ৰথম এইকাৰণে কৈছো আছু নেতাসকলক অসম ছাত্ৰ সন্থা বৰ্তমান নেতাসকল যিসকলে এই যে 6 নং দফা উচ্চস্তৰীয় কমিটি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ যিটো মানে প্ৰতিবেদনৰ যি আলোচনা হৈ আছে সেইখনৰ ওপৰত পুনৰ আলোচনা কৰি গৈছে কিন্তু প্ৰথম যেতিয়া আলোচনা কৰিছিলে মানে বিপ্লৱ শৰ্মা ডাঙৰীয়া আহিছিলে তেখেতৰ লগত আমাৰ ছাত্ৰ সন্থা দীপাংকৰ ডাঙৰীয়া লুইন ডাঙৰীয়া আমাৰ অষ্টমুজ্জ্বল তেখেতসকল তিনিজনটো উপস্থিত আছিল আৰু তাৰ মানে যিদিনাখনি এই মানে উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদনখন জমা দিবলৈ গৈছিল জমা দি যেতিয়া উভতি আহিছিল তেতিয়া মই প্ৰথম ব্যক্তি নেকি মই টেলিভিশ্যনত কৈছো এইটো বুমেৰাং হ'ব এই প্ৰতিবেদনখন অসমৰ মানুহক জনোৱাটো আছুৰ মানে সদস্য ছাত্ৰ সন্থা নেতাসকলৰ নৈতিক দায়িত্ব এইকাৰণে দায়িত্ব বুলি কৈছিল যে এই যে আছুৰ আন্দোলনটো অকল ছাত্ৰই কৰা নাছিল ছাত্ৰই ত্যাগ কৰা নাছিল সৰ্বোচ্চ জনগণে ইয়াত ত্যাগ কৰিছিলে অৱদান আছে সেইকাৰণে আৰু সেই সময়ত গণসংগ্ৰাম পৰিষদৰ ব্যক্তিসকল আছে আজিও আছে তেনেকুৱা অভিজ্ঞ ব্যক্তি আৰু কিছু হয়তো ৰাজনীতি দলত যোগদান কৰি হয়তো বিভিন্ন ৰাজনৈতিক দলবিলাকত আছে সেইবিলাকক আমি ইনক্লুড কৰিবলৈ কোৱা নাছিলো বা কৰা হলে মানে কৰিব কোৱা নাছিলো তাৰ বিপৰীতে যিসকল এতিয়াও কোনো ৰাজনীতি দলত অন্তৰ্ভুক্ত হোৱা নাই এতিয়াও প্ৰকৃত জাতীয়তাবাদী চেতনাৰে নিজকে আগুৱাই লৈ গৈ আছে প্ৰতিটো আন্দোলন বা প্ৰতিটো বিষয় যদি চৰকাৰ বিৰোধী বা বিৰুদ্ধত যিবিলাক বিষয় বা বিষয়ক লৈ আন্দোলন কৰিব লাগে সেইসকলে জপিয়াই কৰিছে মানুহবিলাক তাৰ পৰাতো কিছুমান ব্যক্তিক ল'ব পৰা গ'লহেঁতেন কিন্তু বাৰে বাৰে আছুৱে প্ৰথমবাৰ যিটো ভুল কৰিলে আৰু প্ৰফুল্ল আৰু ভিগু ডাঙৰীয়া যিটো ভুল কৰিলে ভুলৰ ফলশ্ৰুতিটো আজিতো 30 বছৰ মানে অধিক হৈ গ'ল কোনো সমাধান হোৱা নাই একে ভুল দ্বিতীয়টো ভুল কৰিছিলে এই যে যিটো বিপ্লৱ শৰ্মা যিটো 6 নং দফা উচ্চস্তৰীয় কমিটি আছুৰ নেতৃত্বই তেনেকুৱা এটা ভুল কৰিছে অকল যে আছুৱেই অকল মানে অসম আন্দোলনৰ একেবাৰে মানে সকলো সিদ্ধান্ত আছুৱেই ল'ব এইটো এটা ভুল সিদ্ধান্ত এইটো ভুল সিদ্ধান্ত আৰু বাৰে বাৰে এইটো মানে প্ৰমাণ হৈ আছে আছুৱে যেনেকৈ ভুল কৰিলে এতিয়া 3বাৰ ভুল কৰিবলৈ গৈছে আৰু আমাৰ যে উদাহৰণটো মই দিছো সংযুক্ত মুক্তি বাহিনী অসমৰ কাৰণে অকল সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ অসমৰ সদস্যসকলে মানে হেৰি কৰা নাছিলে সাধাৰণ নাগৰিকো জীৱন দি আছে কিন্তু পৰৱৰ্তীত এই যিসকলে আলোচনা কৰিবলৈ গৈছিলে দিল্লীত সেই দিল্লীতো কি পালে কি নাপালে সেইটো সকলোৱে গম পাইছে বস্তুটো ওলাই পৰিছে কেনেকৈ প্ৰতাৰণা কৰিলে ঠিক একেই আছুৱে বাৰে বাৰে কিয় ভুল কৰিলে ভুল কৰাৰ কিয় প্ৰয়োজন আছে আৰু আছুৰ 2-3টা নেতা কৈছে দুজনেতো আন্দোলনৰ বিষয়ে একোৱেই নাজানে কি হৈছিলে কি নাই একোৱেই গম পোৱা নাছিলে আৰু সেইকাৰণে কৈছো যে ভুল হোৱাটো স্বাভাৱিক আৰু ভাবিব লাগে আছুৱে যে সৰ্বোচ্চ জ্ঞানী এই যে বিশেষকৈ ভাৰতীয় উপনিবেশিক শাসকৰ লগত বিশেষকৈ মানে আলোচনাৰ টেবুলত দাম দৰ কৰিব পৰা যি মেধা সেইটো হয়তো আছুৰ নেতাসকলৰ নাথাকিব পাৰে কিন্তু অসমৰ জনগণৰ মাজত আছে কিন্তু তেনেকুৱা ব্যক্তি যিসকলৰ মেধা আছে ভাৰতীয় বা আমোলাসকলক কৰিব পৰা আৰু মানে আলোচনা টেবুলত যুঁজি আমাৰ অসমৰ যিটো প্ৰাপ্য অধিকাৰ আজৰি আনিব পৰা ক্ষমতা আছে তেনেকুৱা ব্যক্তি থাকিব লগা প্ৰয়োজন আছে আৰু থাকিব লাগে যিহেতু আছুৱে অকল আন্দোলন কৰা নাছিলে অকলে সমগ্ৰ অসমৰ মানুহে জাতি ধৰ্ম নিৰ্বিশেষে তাৰ বিভিন্ন দল সংগঠনে ইয়াক সমৰ্থন কৰিছিলে সমৰ্থনে নহয় অগ্ৰণী ভূমিকা লৈছিলে এই কথাবিলাক আজি আছুৱে পাহৰি গ'লে ভুল হ'ব আৰু সেইকাৰণে কৈছো প্ৰথম পদক্ষেপটো লৈছে যে ইনক্লুচিভ কৰা নাই সকলোকে লৈ যিসকলে আন্দোলনৰত অৱস্থাত যিসকল ব্যক্তি আছিলে সংগঠনৰ নেতা আছিলে বা গণসংগ্ৰাম পৰিষদে হওক যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিনিধি থকা প্ৰয়োজন আছে আৰু অসমৰ এই বিষয়বিলাকৰ লগত য'ত নেকি ৰাজনৈতিকভাৱে মানে এইবিলাক ৰাজনৈতিক বিষয় এই ৰাজনৈতিক বিষয়ে যিসকলে সংগ্ৰাম কৰিছে তাৰ লগত জড়িত আছে সেইসকলতো মতামত ল'ব লাগিবতো কিন্তু অকল আছুৰ দায়িত্ব বুলি আমি কেতিয়া মানি ল'ব নোৱাৰো আছুৱে ভুল কৰিব পাৰে ভুল নকৰিবৰ কাৰণে সকলোকে ইনক্লুচিভ কৰি এটা সমিতি বনাব লাগে এটা সজাতি দল যাব লাগে আৰু এইখন যে ব্যক্তি চিলেক্টেড কৰি লওক আমি কাক কৰিবলগীয়া আমি নকওঁ কোৱা আমি এইখিনি আমি নেদেখাওঁ আছু নেতৃত্বই বুজি পোৱা উচিত এই ব্যক্তিসকল এনেকুৱা হ'ব এই ব্যক্তিক ল'লে প্ৰকৃত জাতীয়তাবাদী জাতিৰ কাৰণে চিন্তা কৰে তেনেকুৱা ব্যক্তিক আমন্ত্ৰণ জনাব লাগে আমন্ত্ৰণ জনাই আৰু আলোচনাবিলাকত অন্তৰ্ভুক্ত কৰিব লাগে অন্তৰ্ভুক্ত কৰিলে ইয়াৰ ৰিজাল্ট নিশ্চয় আহিব নহ'লে বাৰে বাৰে প্ৰতাৰিত হৈ থাকিব এইটো এটা প্ৰথম কথা এই প্ৰথম মানে আৰু এটা কথা আছে আমি দেখিলো কিছুমানে আলোচনা কৰাৰ পিছত আমাৰ বিভিন্ন ধৰণৰ বিশেষকৈ টেলিভিশ্যনৰ পৰ্দাত আমি দেখিছো টক শ্ব' বিলাকত দেখিছো মানে এই আলোচনাৰ ভাগ লোৱা নেতাসকলৰ কথাৰ পৰা কিন্তু এটাই যিবিলাক কথা কৈছে যিবিলাক শব্দ ব্যৱহাৰ কৰিছে আমি কিন্তু খুবেই মৰ্মাহত এইকাৰণে কৈছো বিশেষকৈ আছুৰ সভাপতিগৰাকীয়ে মই সন্মান সহকাৰে তেখেতক জনাইছো সন্মান সহকাৰে মোৰ কথাখিনি ব্যক্ত কৰিবলৈ ওলাইছো তেখেতলৈ এটা কথা কৈছে এই কথাটো খুবেই যদি প্ৰকৃত দেশপ্ৰেমী হয় প্ৰকৃততে
অসমখনক ভাল পোৱা ব্যক্তিয়ে বা কোনো লোকে এইটো সমৰ্থন নকৰে বুলি কৈছে যে আমি আমাৰ বুৰঞ্জীক পাহৰি যাব নোৱাৰো আমি ইয়াং ডাবুল টেকখন পাহৰি যাব নোৱাৰো ইয়াং ডাবুল টেকখন আমাৰ ভিত্তি বৰ্ষ হ'ব লাগে তাৰ পৰা আহিলেহে আমি এইটো হ'ব আমি তেতিয়া আমাৰ জাতি ৰক্ষা কৰিব পাৰিম জাতি ৰক্ষা কৰিব পাৰিম 1826 পৰা যিটো দাঙি ধৰিছিলে এই কথাটো নচ্ছাত কৰি এটা কথা কৈছে এই যে আমি খিলঞ্জীয়া আমি যে পূৰ্বপুৰুষ এনেকুৱা এটা প্ৰমাণ আছে নেকি আৰে মানে মটক মৰাণ আহোম কোচ কছাৰী এইবিলাকেতো আমাৰ দলিল হয় মটক মৰাণ কোচ কছাৰী মিতিক ৰাভা যিমান আমাৰ জনগোষ্ঠী আছে তাৰ উপৰিতো সকলোৱেতো হাজাৰ বছৰীয়া কোচ কলিতা ব্ৰাহ্মণৰো আছে কলিতাৰো আছে কৈবৰ্তৰ আছে সকলো জাতি জনগোষ্ঠী আমাৰ হাজাৰ বছৰীয়া আমাৰ দলিল আছে আমাক আৰু কি লাগে খিলঞ্জীয়া বুলি বা থলগিৰি বুলি ক'বলৈ আমাক আৰু কি লাগে আৰু কি নেতাজনে আৰু এটা ইমান মানে অসমৰ মানুহৰ আমাৰতো হৃদয়ত আঘাত সানিছে এটা কথা কৈছে আমি অতীতক লৈ আমি যদি পুৰণা বুৰঞ্জীক লৈ মানে হেৰি কৰিব বিচাৰো খুচৰি থাকো এইবিলাক আনিলে আমাৰ মাজত অশান্তি হ'ব কিয় অশান্তি হ'ব সত্য কথাটো ক'বৰ কাৰণে সত্যটো যদি উদ্ঘাটন কৰিবৰ কাৰণে সত্যটোক যদি আমি প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আমি এইটো তাত আকৌ কিহৰ সংঘাত আহিব কিয় বেয়া পাব লাগে কোনে বেয়া পাব পূৰ্ববংগীয় মানে হেৰি কি কয় মানে ব্যক্তিসকলে বেয়া নাপায় আমাৰ উৎসাহিত হয় ইহঁতৰ প্ৰকৃততে এইসকল মানে প্ৰকৃত মুনাফাই প্ৰকৃত মানুহ আমি সন্মান কৰাটো আমাৰ নৈতিক দায়িত্ব আছে যিহেতুকে আমি অসমৰ বাসিন্দা আমি মানে যিসকল ভূমিপুত্ৰসকলে যিমান ত্যাগ কৰি গৈছে অসমৰ কাৰণে হাজাৰ হাজাৰ যুগ যুগান্তৰ ধৰি আমাৰ এফালৰ পৰা ত্যাগ কৰি আহি আছে এনেকুৱা এটা বুৰঞ্জীয়ে কৈ আছে এইটো আৰু সন্মান দিব এজতে মানে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে কৈছে বোলে আমাৰ মানে সংঘাত আহিব কৈছে যে বাহিৰৰ পৰা অন্য পৰা নেপালৰ পৰা নেপালীসকলে ক'ব চাহজনীয় কিয় বেয়া পাব আমিতো মানে আমিও জানো তেখেতসকলৰ হিষ্ট্ৰী তেখেতসকলেতো আমাৰ যিসকল সিদিনালৈকে ব্ৰিটিছে দখল কৰালৈকে তেতিয়ালৈকেতো তেনেকৈতো একেবাৰে ইয়াতে কি কয় অসমৰ যিখিনি ভূমিপুত্ৰ প্ৰকৃত ভূমিপুত্ৰ ব্ৰিটিছৰ লগত যুদ্ধ কৰি আছিলেতো একেদিনাখনি এটা হেৰিয়তে ব্ৰিটিছৰ লগত মৰাণ মটক আহোমে প্ৰায় 1000 সৈন্য ধনঞ্জয় সিং তাতে মানে নিধন হৈছিলে ধনঞ্জয় আৰু আমাৰো মানে মটক মৰাণৰ কেইবাজনো মানে বীৰ যুঁজাৰু তাতে মানে মৃত্যুবৰণ কৰিব লাগিছে ব্ৰিটিছৰ লগত 1000 মৃত্যুবৰণ কৰিছে 1000 আগতেতো কিমান কঠোৰ ঘাট হওক বা বিভিন্ন ধৰণৰ এতিয়া মণিৰাম দেৱানে হওক গন্ধৰ কোঁৱে হওক পিয়লি ফুকনে হওক অজস্ৰ নাম লৈ থাকিলে মানে শেষ নহব ইমানেই আমাৰ ব্ৰিটিছৰ বিৰুদ্ধত ইয়াতে মৃত্যুবৰণ কৰিছে মোগলৰ বিৰুদ্ধত কিমান বাৰ যুঁজিছে 17 বাৰ যুঁজিছে 17 বাৰ যুঁজাত কিমান এই ভূমিপুত্ৰসকলে জীৱন দিছে এইবিলাক আমাৰতো এই ইতিহাসটো আমাক পাহৰিবলৈ কৈছে যে আমাৰ চাহ জনগোষ্ঠীৰ কথা চাহ জনগোষ্ঠীৰ কথা যদি কোৱা হয় বা এনেকুৱা যদি কোৱা হয় আমিতো অসমীয়া বুলি আঁকোৱালি লৈছো আৰু ইয়াতটো আৰু কি লাগিছে অসমীয়া বুলি আঁকোৱালি লৈছো আজি পূৰ্ববংগীয় আছে যিসকলে অসমীয়া ভাষা কৈছে লৈছে আমাক আমাৰ ভাষা সংস্কৃতি মিলি গৈছে আমি ইহঁতে অসমীয়া বুলি আঁকোৱালি লৈছো এইটো নিজৰ হিষ্ট্ৰীটো মানে যেতিয়া আমাৰ বুৰঞ্জীটো আমি কাৰোবাৰ ওচৰত দাঙি ধৰিম তেখেতসকলে কিয় একচেপ্ট নকৰিব কিয় ভয় খাবলৈ আছে এই কথাটো তেখেতৰ শুনি আমি আচৰিত হৈছো আৰু সেইকাৰণে কৈছো যি জাতিয়ে মানে বুৰঞ্জীৰ পৰা অনুপ্ৰেৰণা নলয় বুৰঞ্জীৰ লিপিবদ্ধ থকা আমাৰ মহান বীৰসকলৰ মহান মানে অসম সৃষ্টি অসম চৰ্চা বিশেষকৈ মানে চাউলুং চুকাফা আদি চিলাৰায় বা নৰনাৰায়ণ এইবিলাকৰ নাম যদি আমি নলওঁ সেইবিলাকত তেখেতসকলৰ নাম লৈ যদি আমি অনুপ্ৰাণিত নহওঁ তেতিয়াহ'লে আমি জাতীয়তাবাদী কেনেকে হ'ম অকল লেকচাৰ দিলে ভাষাৰে বক্তৃতা দিলে কেতিয়াও এই জাতীয়তাবাদী হ'ব নোৱাৰে আৰু যি মানে প্ৰকৃত বুৰঞ্জীক শ্ৰদ্ধা কৰি বুৰঞ্জীৰ বীৰ জাতিৰ যিটো মানে গৌৰৱোজ্জ্বল মানে এটা অধ্যায় গঢ়ি থৈ যোৱা তেখেতসকলক যদি আমি স্মৰণ কৰাৰ লগতে আমি যদি আমাৰ তেজৰ ৰন্ধে যদি আমি প্ৰবাহিত কৰিব নোৱাৰো তেতিয়াহ'লে জাতিৰ প্ৰেম আমি ক'ত থাকিব জাতিৰ প্ৰেম আমাৰ গাত কেনেকৈ সমৃদ্ধ হ'ব এই কথাটো জনাৰ প্ৰয়োজন আছে সেইকাৰণে মই ছাত্ৰ সন্থাৰ সভাপতিগৰাকীক কৈছো যাতে ইমান জাতিটোক ট্ৰল নকৰিব কোনোবা ব্ৰিটিছৰ লগত অহা কোনোবাই যদি ইয়াতে কাৰোবাক সন্তুষ্ট কৰিবৰ কাৰণে আমি আমাৰ মানে আমি দিব নোৱাৰো এই কথাটো তেখেতক আমি জনাইছো ভদ্ৰ ভাষাই কৈছো নম্ৰতাই কৈছো যাতে এইবিলাক কথা ক'লে আমি খুবেই আঘাত পাওঁ গোটেই অসমৰ মানুহে আঘাত পাব যি অসমৰ প্ৰকৃততে অসমক ভাল পায় অসমৰ জাতিৰ কাৰণে অসমৰ মানুহৰ কাৰণে যিসকলে আজিও উতলা হৈ আছে জীৱন দিবৰ কাৰণে এই মানুহসকলে বেয়া পাব সেই ব্যক্তিসকলে নিশ্চয় বেয়া পাব আৰু তেনেকুৱা কথাৰ পৰা তেখেতসকলক বিনম্ৰভাৱে কৈছো আঁতৰি থাকক এনেকুৱা আলোচনাবিলাকত টক শ্ব' বিলাকত বুৰঞ্জীক মানে ধূলিৰে ভৰিয়ে মোহাৰি মানে ধূলিচাত কৰা যিটো মানসিকতা এই মানসিকতাত কেতিয়াও ল'ব নালাগে আৰু এটা কৈছে যে আমাৰ যুৱচামে আজি এইটো নাই বুলি কৈছে যুৱচাম নাই
অকল যুৱচামে এইটো মিছা এইটো শুদ্ধ কথা নহয়। যুৱচামে আজি বুৰঞ্জীৰ প্ৰতি সন্মান জনাইছে আৰু সন্মান জনোৱাৰ কাৰণেতো আজি আমাৰ সংগ্ৰাম বা ছাত্ৰ সন্থা সন্মান জনাইছে। ছাত্ৰ সন্থা ইছ্যুবিলাকতো আমাৰ যুৱচাম ওলাই আহিছে, বুৰঞ্জী জনাৰ কাৰণেতো কৰিছে। বুৰঞ্জী নাজানিলে তেতিয়াহ'লে এই আন্দোলন ছাত্ৰ সন্থাই কৰা আন্দোলনত অন্যান্য ছাত্ৰৰ উপৰিও মানে অন্যান্য সাধাৰণ জনগণৰ পৰা ওলাই আহিছে। কিয় কাৰণে? বুৰঞ্জী জানাৰ কাৰণে আজি ওলাই আহিছে। আৰু এইকাৰণে এই ধৰণৰ যাতে কথা নকয় ভৱিষ্যতে আহ্বান জনাইছো, যদি এনেকুৱা ধৰণৰ জাতিটোক তৰল কৰা, জাতি বুৰঞ্জীক তৰল কৰা কেতিয়াও ক'ব নালাগে। আমি কোনো অসমত বসবাস কৰা কোনো জাতি জনগোষ্ঠীতে বা ব্ৰিটিছৰ লগত অহাৰ পৰৱৰ্তী যিসকল ইয়াতে অসমৰ স্থায়ী বাসিন্দা হৈছে, অসমৰ হাৱা পানী ভাষা সংস্কৃতি আঁকোৱালি লৈছে, সেইসকলকতো আমি সদায় সন্মান দিছো। সন্মান দিয়াৰ কাৰণেতো আমি কাৰোবাক ন অসমীয়া কৈছো, আমাৰ লগত আঁকোৱালি লৈছো। কিন্তু ইয়াৰ তেখেতসকলক মানে প্ৰাধান্য দি আমাৰ নিজৰ যিটো থলগীৰসকলৰ যিটো প্ৰাপ্য বুৰঞ্জীগত যিটো অধিকাৰ, বুৰঞ্জীগত যিটো মানে গৌৰৱোজ্জ্বল সেই অধ্যায়বিলাকক যাতে নৎসাত নকৰে আৰু সেইটো নকৰিবৰ কাৰণে পুনৰবাৰ মই আহ্বান জনাইছো। অসমীয়াৰ সংজ্ঞাৰ পৰা বৰাক উপত্যকা আঁতৰাই ৰখা প্ৰসংগটো যিহেতু আলোচনা হৈছে, মুখ্যমন্ত্ৰীগৰাকীয়ে কথা উল্লেখ কৰিছে, এই সন্দৰ্ভত আপুনি কি ক'ব? ন এই কথাটো আমাৰ দুৰ্বলতা। এই গোটেই বস্তুটো অসমক যে ঐক্যৰ য'ত আমাৰ ঐক্য আনিব নোৱাৰা কাৰণটো হৈছে ৰাজনৈতিক নেতাসকলৰ কাৰণে। ৰাজনৈতিক নেতাসকলৰ কাৰণে আজি এই পৰিস্থিতি হৈছে। আজি মহাৰাষ্ট্ৰত বিভিন্ন ধৰণৰ মানে জাতি জনগোষ্ঠী আছে, কিন্তু মাৰাঠী অগ্ৰাধিকাৰ কিয় দিয়া আছে? গুজৰাটত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী আছে, বিভিন্ন হয়তো হিন্দী ভাষা নোকোৱা বা মাৰাঠী গুজৰাটী নোকোৱা আছে, কিন্তু গুজৰাটী ভাষাটো কিয় প্ৰাধান্য দিয়া হৈছে? ইয়াৰ অৰ্থনে আমি ভূমিপুত্ৰসকলকে আমি নিজৰ যিসকল ভূমিপুত্ৰ আছে অসমত, যদিও আমাৰ অসমীয়া ভাষাটো মানে সৰ্বপ্ৰথম ভাষা, সৰ্বপ্ৰথম স্বীকৃতিপ্ৰাপ্ত ভাষা, এই ভাষাটো আছে, এইবোৰ গতি থাকিব। ইয়াৰ উপৰিও যিহেতু ভূমিপুত্ৰসকলৰ আজিলৈকে হাজাৰ বছৰীয়া ভাষাটো তেখেতসকলে ধৰি আছে, যিহেতু এই অসমৰ কাৰণে এই ভূখণ্ডৰ কাৰণে প্ৰতিনিয়ত জীৱন দি আহিছে, উৎসৰ্গা কৰি আছে, ত্যাগ কৰি আহিছে। এইটো কাৰণে সেইটো আমাৰ যে ভূমিপুত্ৰসকলৰ এটা মাজত এটা সুন্দৰ আণ্ডাৰষ্টেণ্ডিং আছে, তাৰ কাৰণে আমি যিসকল আমাৰ সহযোগী ভাষাবিলাকক আমি সন্মান জনাই আহিছো। কিন্তু এই ৰাজনীতিৰ স্বাৰ্থত কি হৈছে, আমাৰ যিহেতু আজি বঙালী ভাষা বৰাকত যি ধৰণে কৰিছে, সেইটোতো আমাৰ ৰাজনীতিসকলৰ দুৰ্বলতাৰ কথা। কিয় আজি বৰাকত অসমীয়াৰ মানে ভাষাটো তাৰ উচ্ছেদ হ'বলৈ ধৰিছে? উচ্ছেদ কেতিয়া হ'ব নোৱাৰে? বৰাকত অসমৰ মাটি, অসমৰ সংগঠন আছিলে, সকলোৱে একত্ৰিত হৈ আমি আন্দোলন কৰিছিলো, আৰু তাৰ ফলশ্ৰুতি কি হ'ল, কেনেকে হ'ল, এই কথাটো মই দীঘলীয়া কৰিব নোৱাৰো। প্ৰথম এইকাৰণে কৈছো, আছো নেতাসকলক, অসম ছাত্ৰ সন্থা বৰ্তমান নেতাসকল যিসকলে এই যে 6 নং দফা উচ্চস্তৰীয় কমিটি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ যিটো মানে প্ৰতিবেদনৰ যি আলোচনা হৈ আছে, সেইখনৰ ওপৰত পুনৰ আলোচনা কৰি গৈছে। কিন্তু প্ৰথম যেতিয়া আলোচনা কৰিছিলে মানে বিপ্লৱ শৰ্মা ডাঙৰীয়াও আহিছিলে, তেখেতৰ লগত আমাৰ ছাত্ৰ সন্থা দীপাংকৰ ডাঙৰীয়া, লুইন ডাঙৰীয়া, আমাৰ অষ্টম উজ্জ্বল, তেখেতসকল 3জনটো উপস্থিত আছিল। আৰু তাৰ মানে যিদিনাখনি এই মানে উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদনখন জমা দিবলৈ গৈছিল, জমা দি যেতিয়া উভতি আহিছিল, তেতিয়া মই সমাধান কৰিব পাৰো, প্ৰতিটো সমস্যা সমাধান কৰিব পাৰো। আৰু যিটো ভাষা সংস্কৃতি থাকিবই লাগিব, এইটো তাৰ ৰাজনীতিতে কৈছে যে আজি ভাৰতীয় সংবিধানে কৈছে যে আজি যদি অসমীয়া মানে অনা অসমীয়া মেজৰিটি হয় বুলি কয়, ভয় খুৱাই ভয় খুৱাইছে। ভাৰতীয় সংবিধানত লিখা আছে বুলি এইটো ইংলেণ্ডত বঙালী সংখ্যা বা ব্ৰিটিছৰ সংখ্যাটো বাকী ফৰেনত বেছি হৈছে, ইংলিছটো বাদ পৰিব নেকি? ফ্ৰান্সত আজি যি হৈছে, ফ্ৰান্সত বা হেৰিয়েতো বহি ইমিগ্ৰেশ্যনে মানে আজি বহুত হৈ গৈছিল, সিহঁতি কি ডিমাণ্ড কৰিব পাৰিব নেকি? নোৱাৰে, এতিয়াও নোৱাৰে। এইটো ভয় খোৱা মানে মানুহক এটা মানে এই যে ৰাজনীতি দোহাই দি মানুহক অন্য ফালে নিবলৈ হৈছে, ভয় খুৱাই থাকে যে এনেকুৱা হৈছে মাইনৰিটি মেজৰিটি হলে এইটো আমাৰ থলগিৰি অধিকাৰটো আহিব। ইয়াংগাপুৰ মানে আগতে ব্ৰিটিছ অহাৰ আগতে, উপনিবেশ শাসক গোষ্ঠী অহাৰ আগতে যিসকল ব্যক্তি আছিলে, সেইসকলৰ ভইচটো এক হ'ব লাগিব। ইয়াত যিসকলে যিমান আছে জাতি জনগোষ্ঠী এক হ'ব লাগিব। এইবাৰ আমাৰ এইটো আমাক এতিয়াও আমি মানিব নোৱাৰো, আমাৰ এইটো থাকিবই লাগিব, পলিটিকেল ৰাইট এইটো থাকিব লাগিব। প্ৰতিখন দেশতে আছে। আজি ব্ৰিটিছত গ'লে যিসকল মাইগ্ৰেশ্যন কৰি ব্ৰিটিছ চিটিজেনশ্বিপ কৰিছে, সিহঁতৰ কিন্তু যিবিলাক ফেচিলিটি, যিখিনি জাতিগতভাৱে যিখিনি ফেচিলিটি, কিন্তু এই একদম নেটিভ ব্ৰিটিছৰ দৰে নাপায়তো, পাই জানো? নাপায়, এতিয়াও নাপায়। আমেৰিকাতো থাকে নেটিভৰ মানে যিবিলাক ভূমিপুত্ৰ বুলি কোৱা হয় আমেৰিকাত, সেইসকলতো বেলেগ এটা সুকীয়া আছে, জাৰ্মানীতো সুকীয়া আছে, ফ্ৰান্স আছে, ইটালীতো আছে, ছুইডেন, চব পৃথিৱীৰ চব জেগাতে আছে। আজি কি মিডিল ইষ্টত কোনোবা মুছলিম দেশত চিটিজেনশ্বিপ পালে পোৱাৰ কাৰণে কি ইকুৱেল ফেচিলিটি পাব নেকি? নাপায়। ইয়াৰ কাৰণেতো এইটো পঞ্জীগতভাৱে যিখন দেশৰ কাৰণে এটা জাতিয়ে এইখিনি ভূমিপুত্ৰই মানে হাজাৰ বছৰ জীৱন বলিদান দি বচাই আছে, অসমখন বচাই ৰাখিছিলে, সেইসকলৰ প্ৰথম অধিকাৰ হ'বতো, প্ৰথম সা সুবিধা পাবতো। কিন্তু নাগৰিকত্ব যিসকল আহিছে এই দেশৰ লগত শ্ৰম দিবলৈ একেকাৰ হৈ মানে দেশখন উন্নতি আগুৱাব, সেইসকলো যিবিলাক হিউমেন ৰাইটছত বা লেখা পঢ়া, স্বাস্থ্য, চাকৰি সকলো সুবিধা পাবতো, সকলো সুবিধা পাব এইবিলাক। কিন্তু আৰু ভূমিপুত্ৰ হিচাপে স্পেচিয়েল যিবিলাক ষ্টেটাছ থাকে সেইটো থাকিব লাগে। আজি এই অসমত ষ্টেটাছটো ভূমিপুত্ৰৰ যিটো ষ্টেটাছ সেইটো হেৰুৱাই পেলাইছে আৰু ইয়াৰ ৰিভাৰ্চ কৰি পেলাইছে। যিসকল মাৰ্গেণ্ট আছে ব্ৰিটিছৰ লগত আহিছিলে, বণ্ডেড লেবাৰ হিচাপে আহিছিলে, সেইসকলে আকৌ
ভূমিপুত্ৰক অধিক মানে হেৰিটো কৰিছে পলিটিকেল ৰাইটটো পাইছে এইটোতো উল্টা হৈছে সেইকাৰণে আমি এইটো পাহৰি গ'লে নহ'ব সেইকাৰণে এই কথাবিলাক চব চাই আমি এইটোৰ ওপৰত একমত হৈ এই পলিটিকেল এইবিলাক যিবিলাক ইছ্যুৰ ওপৰত আলোচনা কৰিব লাগে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত আলোচনা কৰিব এইবিলাক সংঘবদ্ধভাৱে যাব লাগিব সেইকাৰণে আকৌ পুনৰবাৰ কৈছো এই তেখেতসকলে যাতে সকলোকে লৈ ইনক্লুচিভ হৈ যাওক গণনা পৰিষদৰ বা ব্যক্তিসকলো লৈ যাওক যিসকল এতিয়াও মানে এক্টিভ হৈ আছে যুৱ ছাত্ৰ পৰিষদৰ ব্যক্তিসকল আছে সেইসকলো লৈ সকলোৰে লগত মিলি কিয় নকৰে খালি আছো কৈ থাকিলে নহয় আছো অকলে সংগ্ৰাম কৰা নাই অকলে কৈছো আছো অকলে সংগ্ৰাম কৰা নাছিল সেইটো যিসকলে কৈছে আজি যিসকলে কৈছে টিভিত সেইসকলক মই যদি আকৌ যদি বাৰে বাৰে এই ভুল কৰিব আমি ধিক্কাৰ দিম এইকাৰণে ভুল কৰি আছে দুবাৰ ভুল কৰি আছে সংগ্ৰাম মানে যিখন সংগ্ৰাম হৈছিলে গণ আন্দোলন হৈছিলে বিদেশী বিতৰণৰ ক্ষেত্ৰত যি আন্দোলন সৃষ্টি হৈছিলে এই সৃষ্টি তাৰ সিংহভাগ সাধাৰণ জনগণ অন্যান্য সংগঠনৰ ওপৰত ভৰ দিয়ে আছুৱে কৰিছিলে নহ'লে আছুটো অকলে কেতিয়াও নোৱাৰে এইটো অসম্ভৱ কথা আছু লিডাৰটো আধা ৰাস্তাতে ফৰিং চিৰিকা দিছিলে সেই কথাটো আমাৰ এতিয়াও মানে একেবাৰে মানে আমাৰ দৃষ্টিত ভাহি থাকে দেখিছ কোন পলাইছিলে কেনেকৈ চাৰেণ্ডাৰ কৰিছিলে আমি চব কেনেকৈ মানে কংগ্ৰেছৰ গোপনে মিতি ৰালি কৰি আছু ত্যাগ কৰিছিলে এইবিলাকতো আমাৰ একেবাৰে নখ দৰ্পণত আছে সিমান ক'বলৈ নাযাওঁ কিন্তু সেইকাৰণে আছু আকৌ কৈছো আছুৱে যে অকলে সংগ্ৰাম কৰা নাই আন্দোলন অকলে কৰা নাই হাজাৰ হাজাৰ মানে প্ৰায় 860জন অমৰ মৃতকৰ মানে তেজৰ লগত মানে আছুৱে এই ধৰণে অকলে কেইজনমান 3জনমান নেতাই গৈ তাতে কোনো ধৰণৰ আলোচনা কৰিব নোৱাৰে এইটো আছুৱে আগে কৈছো যিকেইজন নেতাই কৈছে নেতা জনা প্ৰয়োজন সংগ্ৰামত কি হৈছিলে আন্দোলনত কি হৈছিলে এই নেতা আছু বৰ্তমান নেতাসকলে জনা প্ৰয়োজন আছে নতুন যি যুৱচাম হলে বুলি উঠাব নোৱাৰে এইটো বুৰঞ্জী হলে বুৰঞ্জী যুৱচাম কেতিয়াও উলট পালট কৰিব নোৱাৰে বুৰঞ্জী এই বুৰঞ্জীৰ ওপৰত ভৰ দি আহিব লাগিব আছু সংগ্ৰাম কৰি এখন বুৰঞ্জী বুলিয়ে ধৰিব লাগিব বুৰঞ্জী এই ধৰণে যি এতিয়াও এই বুৰঞ্জী একেবাৰে জল পটপট মানে আমি জীৱিত হৈ আছো যিসকল ওতঃপ্ৰোত আমি জীৱিত হৈ আছো অকল ময়ে নহয় আমাৰ দ্বাৰা আৰু অসংখ্য মানুহ অসমত জীৱিত হৈ আছে কিয় মানে এইবিলাকৰ লগত কনচাৰ্ণ কৰা নাই কিয় কৰা নাই এই কথাটো মানে আমি আছুৰ নেতৃত্বক আমি জনাবলৈ বিচাৰিছো এনেকৈ অসমক প্ৰতাৰণা কৰাটো নিবিচাৰো অসমক প্ৰতাৰণা কৰাটো আছুৰ নামত আলফা যদি কয় আলফা স্বাধীনে যদি তেনেকুৱা প্ৰতাৰণা কৰে তাকো অসমৰ জনগণে আমাক কণ্ডেম কৰিব পাৰিব আমি যেনেকে আলফা কণ্ডেম কৰিছিলো সকলোৱে আছুও কৰিছিলে কণ্ডেম তেতিয়াহ'লে আমি কিয় ক'ব নোৱাৰো আছু আছে কণ্ট্ৰিবিউশ্যন আলফাৰ কাৰণে আছিলে ঠিক আছে আমাৰতো আছে সিংহভাগ আছেতো আমাৰ সিংহভাগ কণ্ট্ৰিবিউশ্যন আছে আৰু সেইকাৰণে আমি কিয় ক'ব নোৱাৰো সেইকাৰণে কৈছো আছুৰ নেতৃত্বে বুজা প্ৰয়োজন আছে এইটো সমুদ্ৰ ডাঙৰীয়াকো কৈছো আপুনি বুজা প্ৰয়োজন আছে সেইকাৰণে আপুনি ইনক্লুচিভ অকল কেৱল মাত্ৰ আছুৰ মাজতে নাৰাখিব জাতীয় গণসংঘাত পৰিষদৰ ব্যক্তিসকলক আনক যিসকল এতিয়াও সক্ৰিয় হৈ আছে যুৱ ছাত্ৰ পৰিষদৰ যিসকল এতিয়াও এই সময়ত এতিয়াও মানে বেষ্ট যিটো জাতীয়তাবাদৰ তেজেৰে উত্তপ্ত হৈ আছে সেইসকল ব্যক্তিক আৰু জ্ঞানৰ দিশত মেচিয়ৰ্ড হৈ আছে বহু ধৰণৰ ৰাজনৈতিকভাৱে বিশেষ পৰিপক্ক বুলি ভাবো আজিও সেইসকল নেতা আছে তেনেকুৱা নেতা আনিব পাৰে এইবিলাকক লৈ আলোচনাত বহক যাতে প্ৰতাৰিত নহয় প্ৰতাৰিত হোৱা আলোচনাত বহিলে কিন্তু সকলো আছুৱে ল'ব লাগিব ইয়াৰ বদনামটো আৰু এটা কথা নাম লোৱাই নহয় পৰিণত ভুগিব লাগিব কওকচোন মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো যিহেতু বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন ৰূপায়ণৰ কথা বতৰাখিনি চলি আছে কিন্তু বিপ্লৱ শৰ্মা কমিটিৰ যিখন প্ৰতিবেদন 2020 চনতে দাখিল কৰা হৈছিল সেই প্ৰতিবেদনখন কিন্তু কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে আজিলৈকে গ্ৰহণেই নকৰিলে তাৰ পিছতো কিন্তু আছুৱে ইমান উত্থপ লগাইছে তাৰ পিছতো আছুৱে অসম চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ কিয় কোৱা নাই এই বিষয়টো আপোনাৰ সন্দেহজনক যেন নালাগেনে সন্দেহজনক কথাটো নহয় ইয়াত এটা পৰিস্থিতিয়ে বাধ্য কৰাবও পাৰে পৰিস্থিতি বাধ্য কৰালেই যে এইটো কৰিব লাগে এইটো নহয় যেতিয়া ধৰক বা আমি যদি কওঁ আমাৰ ভাষাত কওঁ আমি যিটো দেখি আছো ইমেজ বিল্ডিঙৰ কাৰণে এইটো কৰিব পাৰে যিহেতু কি অতি সম্প্ৰতি মানে আছুৰ যি অৱস্থা হৈছিলে আছুৰ মজিয়াত যি ফলকনি লগাইছিলে তাৰ কাৰণে হয়তো আছু বা এটা ভগ্ন বা যিসকল আছুৰ সদস্য আছিলে জনমানসৰ যিটো ভাৱমূৰ্তি আছিলে সেইটো হয়তো ম্লান হোৱাৰ কাৰণে এই এনেকুৱা এটা কৌশল ল'ব পাৰে কিন্তু এই কৌশলটো ইয়াত নহয় কিন্তু যিটো কৰিছে যিটো আলোচনাৰ পাতনি মেলিবলৈ গৈছে এই আলোচনাটো আগতে কৰিব লাগিছিলে ইয়াৰ আগতে কৰিব লাগিছিলে তেতিয়া মানুহে একো নকলে যেতিয়া এই যে আছুক চৌদিশে যেতিয়া ধিক্কাৰ দিবলৈ ধৰিলে আছুৰ ওপৰত যি আছুৰ যি মানে ছাত্ৰ সন্থাৰ যি মানে গুণ গৰিমা আছিলে তাত হয়তো কিবা ধৰণে ম্লান হোৱাৰ এটা পৰিস্থিতি সৃষ্টি হৈছিলে এইটো কাৰণে হয়তো তথাতৰি আছে ভাবি হয়তো এটা ইমেজ বিল্ডিঙৰ কাৰণে এইটো কৰিব পাৰে ৰাষ্ট্ৰপক্ষক আমি যোগ দি লাভ নাই ৰাষ্ট্ৰপক্ষটো সুযোগ ল'বই ৰাষ্ট্ৰপক্ষই সুযোগ ল'ব ৰাষ্ট্ৰপক্ষক সুযোগ দিয়াৰ কাৰণটো কি এই কাৰণটো হৈছে মই ভাবো অৰ্থপ্ৰতি যিটো হৈছিলে এইটো হৈ বৈধ এইটো আছুৱে এইটো হ'লে কি জানি আমাৰ এটা ভাৱমূৰ্তি ঘূৰি আহিব এইটো ভাৱমূৰ্তি ঘূৰি নাই ভাৱমূৰ্তিটো আহিব কেনেকে ইয়াতে কোনো যিখন মানে প্ৰতিবেদন সেইখন প্ৰতিবেদন কোনো ৰাষ্ট্ৰই মানে ভাৰতীয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া
তাতে একচেপ্টে কৰা নাই এখন একচেপ্টে কৰা নাই একচেপ্ট নকৰাকে কেনেকে কৰিব এইটো আইন বিৰোধী হ'বতো আমি ভাৰতীয় আইন নেজানিলো এইটোতো সাধাৰণভাৱে কৰিব আছিল আইন বিৰোধী হ'ব কেনেকে পাৰিব এইটো আগতে যিকেইটা দিছিলে সেইকেইটাতো আগতে 4 বছৰ আগতে কৰিব লাগিছে আমিয়ে কৰিব পাৰো বাদ বাকীখিনি ভাৰতৰ এইকেইটা কৰিব নালাগে আমি এখন চাই দিছো এইখিনি আমি 4 বছৰ আগতে 3 বছৰ আগতে ক'লে যে এইকেইটা আমি ইমানকেইটা দফা প্ৰায় 42টা না কিমান দফা এইকেইটা আমি অসম চৰকাৰখনে পাৰে আমি তেতিয়াই কৈ দিম এইখিনি ইয়াতে কৈ দিম বাদ বাকীখিনি আমি কিন্তু আমাৰ সময় দিব লাগিব 3 বছৰ কেনেকে নকৰিলে তেতিয়াহ'লে 3 বছৰ কেনেকে কিয় নকৰিলে অসম চৰকাৰ 3 বছৰ এবাৰো অসম চৰকাৰ পঢ়ি নাচালে নেকি এইখিনি আমি পাৰো বুলি কিন্তু আমি কৰিব পাৰো 3 বছৰ এবাৰো নাচালে নেকি এই কথাটো জানিব লাগিব তো আমি সেইকাৰণে কৈছো 3 বছৰ এখন পঢ়ি থাকিলে প্ৰতিবেদন এখন পঢ়ি থাকিলে এই প্ৰতিবেদনখন দিল্লীলৈ যোৱাৰ কথা জমা নিদিলে ইয়াৰ হঠাৎকৈ এখন কোনো স্বাক্ষৰ কৰা নাই অনুমোদনো নাই হঠাৎ এই বস্তুকেইটা কেনেকে ওলালে ইমানকেইটা আমি অসমতে পাৰো অসম চৰকাৰখনে পাৰো বুলি কৈছে এই পাৰো বুলি কওঁতে ইহঁতে এবাৰো কথা নোলালে ইমান 3 বছৰ কিয় পলাই থৈছে এইটো এইবোৰ একো কোৱা নাই নোকোৱাৰ কাৰণটো হৈছে মানুহ সন্দেহ হৈছে যে স্বাভাৱিক কথা আছুৰ ভাৱমূৰ্তিটো বা ৰিবিল্ডিং কৰিবলৈ বিচাৰিছে নেকি যিটো হেৰুৱা ভাৱমূৰ্তিটো এইটো কোনো উদ্ধাৰৰ কাৰণে চেষ্টা কৰিছে নেকি এনেকুৱা হৈছে আৰু আছু অকলে কেলে গৈছে এইটোও কৈছো আগতে আমি কৈছোতো মই প্ৰথমতে কৈছো এখন ভুল হৈছে ময়ে প্ৰথম কৈছো অসমৰ কোনো মানুহে কোৱা প্ৰতিবেদনখনত যেতিয়া দিবলৈ গৈছিলে মই একেবাৰে খুব উগ্ৰভাৱে কৈছিলো যে আপোনালোকে ভুল কৰিছে ইয়াৰ ৰিজাল্টটো পাব একো নহয় আৰু মানুহে হয়তো ভাবে বা সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ বা মানে সেনাপতিগৰাকী বা সভাপতিগৰাকী হয়তো কৈ ইমান জ্ঞান আছে এই কথাবিলাক আমাক জ্ঞান দিবলৈ জ্ঞানৰ কথা নহয় অভিজ্ঞতাৰ কথা আমি এইবিলাক মাৰ খাই অভিজ্ঞতা শিকিছো এই অভিজ্ঞতাৰ আলোকতহে আমি কথাবিলাক কৈছো আৰু সেইটো পৰৱৰ্তীটো হলে 3 বছৰ পঢ়ি থাকিলে 4 বছৰ পঢ়ি থাকিলে আজি আকৌ 4 বছৰ পিছত এই বিষয়টো ওলাইছে এই বিষয়টো ওলাওতে আজি যিয়ে তেখেতসকলে যিটো বক্তব্য দিছে এইটো আমি বক্তব্য শুনিতো আমি হতভম্ব হৈ গৈছো হতভম্ব হোৱাটো স্বাভাৱিক এনেকুৱা আছু লিডাৰে যদি সভাপতিগৰাকীয়ে এনেকুৱা কথা কয় বা উপদেষ্টাগৰাকীয়ে যদি উপদেষ্টাগৰাকীয়ে হয়তো সম্পূৰ্ণকে কোৱা নাই বেছি মই কথা শুনিলো মানে সভাপতিগৰাকীয়ে সভাপতিগৰাকীৰ কথাবিলাকতো মই তাতে খুঁত আছে বহু খুঁত আছে আৰু সেই খুঁতটো কিয় আহিব পাৰিছে প্ৰকৃত জাতীয়তাবাদী চেতনা নথকাৰ কাৰণে হ'ব পাৰে আৰু বুৰঞ্জীক আৰু আন্দোলনটো কেনেকুৱা হৈছিলে কি ৰূপত হৈছিলে আৰু কিমান মানে মানুহে ইয়াত জীৱন দিব লগা হ'ল এই কথাটো হয়তো ভালকে হৃদয়ংগম কৰিব পৰা নাই আৰু ৰাষ্ট্ৰৰ কূটকৌশলটো কেনেকৈ হ'ব কেনেকৈ আমি মানে ৰাষ্ট্ৰৰ কূটকৌশল প্ৰয়োগ কৰিলে আমাৰ সেই কূটকৌশলটোক ৰুকিব পৰা আমাৰ সফিষ্টিকেট কূটকৌশল আছে নে নাই বিজ্ঞানসন্মত কূটকৌশল আছে নাই আমাৰ যদি না আমি কাৰোবাৰ পৰা আমি ল'ব পাৰো নেকি জাতীয়তাবাদী শিবিৰত আছে আৰু সঁচাকৈ জাতিক ভাল পায় তেনেকুৱা ব্যক্তিসকলকো আমি ল'ব পাৰোতো কিয় কৰা নাই এইটোৱে আচৰিত হৈছে কথাটো তেখেতসকলে সৰ্বজ্ঞানী বুলি ভাবিলে ভুল তেখেতসকলে এটা আছুৱে চব কথা জানে জাতিৰ স্বাৰ্থত মানে যেতিয়া এখন আলোচনা হ'ব জাতিৰ স্বাৰ্থত আছুৰ জাতিৰ অভিভাৱক নহয়তো এই আছুৰ যিটো ইচ্ছা আছিলে সংগ্ৰাম আছিলে এই সংগ্ৰামত আছুৰ নেতৃত্ব অকল দিয়া নাছিলেতো অকলে নেতৃত্ব দিয়া নাছিল এই কথাটো আছে জনাৰ প্ৰয়োজন আছে আৰু জানিব হয় সদৌ অসম ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাই নিজকে অসমৰ অভিভাৱক বুলি ভাবি থকাটো এটা চূড়ান্ত ভুল কথা এই কথাখিনি আমি ইতিমধ্যে বুজি পাইছো আপুনি সেই কথা উল্লেখ কৰিছে আৰু আছুৱে নিজকে এতিয়া আত্মসংশোধন কৰাৰ প্ৰয়োজন আছে কিন্তু তাৰ মাজতে আৰু এটা কথা মই আপোনাক জনাব বিচাৰিছো বা সুধিব বিচাৰিছো যে শেহতীয়াকৈ যে অসম বিধানসভা অধিৱেশন অনুষ্ঠিত হৈছিল বিধানসভাৰ মজিয়াতেই হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে বিপ্লৱ শৰ্মাৰ যি প্ৰতিবেদন আছে সেই প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ প্ৰয়োজন নাই এই কাৰণে প্ৰয়োজন নাই যে অসম চৰকাৰে তাৰ উৰ্ধত গৈ ৰাইজৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে কাম কৰিছে কিন্তু সেই প্ৰেৰণ নকৰা চুক্তিখন স্বাক্ষৰ কৰিবলৈ আকৌ সকলো এতিয়া উঠি পৰি লাগিছে এইটো কাৰণে কৈছো ৰাষ্ট্ৰপক্ষ যিটো যি মানে ৰাষ্ট্ৰ চলাইছে যি শাসন ভাৰত আছে তেখেতসকলৰ তাৰ কৌশল থাকিব এইটো জানে কৌশল নথকাকে কিবা এটা বিষয় উলিয়াই দিয়ে নেকি কৌশল আছে কি কৌশল আছে এইটো ছাত্ৰসন্থাই বুজি পাইছে নাই নাজানো ছাত্ৰসন্থাৰ কি কৌশল আছে বা সেই ছাত্ৰসন্থাৰ যি কৌশল লৈছে 3জন মানুহে ল'ব নোৱাৰে তেতিয়া যে এই যিটো ইছ্যু আছে চুক্তিখন হৈছে চুক্তিখন কেনেকৈ হৈছে আমি জানো ছাত্ৰসন্থাক আমি ভালকৈ জানো কিয় কাৰণে হ'বলৈ পালে কিয় কৰিলে ভাৰতবৰ্ষই কাৰ প্ৰেচাৰত কৰিলে কাৰ বল প্ৰয়োগ কৰি যে এটা সময়ত এই অসম গোটেই আমাৰ পৰা আঁতৰি যাব ভাৰতৰ পৰা আঁতৰি যাব এই বিষয়টো কোনে ইয়াৰ পৰা অসমৰ পৰা পঠাইছিলে সেই টুকাটো কোনে সেইটোলৈকে আমি জানোতো আৰু সেই প্ৰেচাৰটো কোনে দিবলৈ সক্ষম হৈছিলে এইটো সংযুক্ত মুক্তি বাহিনী অসমে দিবলৈ সমৰ্থ হৈছিলে অসমৰ সংযুক্ত মুক্তি বাহিনী অসম আলফাই সেই প্ৰেচাৰ ক্ৰিয়েট কৰিছিলে কাৰ ওপৰত কংগ্ৰেছৰ প্ৰেচাৰ দি কংগ্ৰেছৰ উপায়ন্ত হৈ
এইটো লাষ্টৰ সিদ্ধান্ত ল'ব পাৰিলে এই আছু নেতা এইটো কোনোদিনে এইটো নুই কৰিব নোৱাৰে এইটো বিকজ অফ আলফাৰ কাৰণে চুক্তি হৈছিলে আলফা যদি তাত নাথাকিলেহেঁতেন আলফা যদি তেনেকৈ ধৰণৰ উগ্ৰভাৱে বা এইটো সহস্ৰ পন্থাই গৈ মানে কংগ্ৰেছক সেৱামান কৰিব নোৱাৰিলে তেতিয়া এই চুক্তি কেতিয়াও নহ'লহেঁতেন এই কথাটো আজি আছুৰ নেতৃত্বই আজি যিসকল নৱাগত যিসকল নেতৃত্ব লৈ আছে সেইসকলে জনাৰ প্ৰয়োজন আছে আৰু সেই কথাটো বাকী নাজানিলো আৰু এতিয়াও আছে যিসকল আলফা বাহিৰত আছে স্বাক্ষৰ কৰি আছে তেখেতসকলো জানে আৰু এই বিষয়টো মই জানো মই ভালকৈ জানো মই আছিলো আছুৰ সেই ভৰপক আন্দোলনৰ সময়ত গুৱাহাটী ইউনিভাৰ্চিটি হোষ্টেলত প্ৰায় কেতিয়াবা এমাহ থাকো দুমাহ থাকো প্ৰায় আছো এইটো আমাৰ হেডকোৱাৰ্টাৰ নিচিনাই আছিলে সেইকাৰণে মই গোটেই বিষয়টো জানো জনাৰ কাৰণেই কৈছো আৰু আছু যিসকলে জনা নাই তেতিয়াহ'লে মোৰ ক'বলৈ একো নাই তেখেতক কাৰণ কোনোবা জন্মই হোৱা নাছিলে কোনোবাই হয়তো লৰালিতে সেইটো ক'ত মেমৰি নাথাকিব পাৰে যিসকল আছে সেইসকলক মই কৈছো এতিয়াও আছে তাতে কল্পজ্যোতি নেওগ তাতেও আছে বিকাশ শৰ্মা এইসকল উপেন ডেকা আছিলে তাৰপিছতে আৰু এজন নামটো পাহৰি গলো তেনেকৈ বহুত আছিলে পুলিন ভট্ট এতিয়াও তেখেত দিয়া আমাৰ মহেন্দ্ৰ কলিতা আদি কৰি বহুত এতিয়া নাম ল'বলৈ নোৱাৰি আৰু বহু ব্যক্তি আছিলে সেইসকলে জানে আছু তেখেতসকলো আছুৰ লগত জড়িত ডক্টৰ ৰাজেন বৰুৱা ডক্টৰ প্ৰদীপ ককাই তাৰপিছতে আৰু ডক্টৰ সম ডেকা মই পাহৰিছো নামটো সম ডেকা তেখেতো আছিল আৰু অজস্ৰ মানুহে চিনি পায় বা একেলগতে আছুৰ আন্দোলনটো মানে শক্তিশালী কৰিবৰ কাৰণে উদ্যোগ লোৱা হৈছিলে আৰু সেইকাৰণেই কৈছো এই আছুৰ আন্দোলনৰ ফচল আমি খাবলৈ বিচৰা নাই কিন্তু জনগণে সঠিকভাৱে কৰিব লাগিব এইজনমান নেতাই যদি বিপথে নিবলৈ বিচাৰে তেতিয়া আমি কেনেকে মানিম আমিতো জীৱনক তুষ্ট কৰি আছুৰ সংগ্ৰামত জড়িত হৈ আছিলো আছুৰ সংগ্ৰামত আমি গণ আন্দোলন আমি একদম জীৱনক তুষ্ট কৰি আমি তাত মানে আছুক এটা হাৰ উভৰ দিবৰ কাৰণে আন্দোলনটোক হাৰ উভৰ দিবৰ কাৰণে দিনে ৰাতি চেষ্টা কৰিছিলো আৰু তেনেকৈ আজি যদি কোনোবাই কয় আমি উললি মানে শব্দৰ মানে লালিত্য ভুৱাই যদি বিপথে পৰিচালিত কৰিব এইটোতো আমি মানি ল'ব নোৱাৰোতো কেতিয়াও বিশেষকৈ আমি চিঞৰি থাকিম সংযুক্ত মুক্তি বাহিনী অসমে চিঞৰি থাকিব অসম স্বাধীনে কৈ থাকিম এইবিলাক ভুল দেখিলে আমি কম আমি আমাৰ কোৱা অধিকাৰ আছে যিহেতুকে আমি ঘাম পেলাইছো সেইকাৰণে আমাৰ অধিকাৰ আছে সেইকাৰণে কথাবিলাক কৈছো আটাইতকৈ গুৰুত্বপূৰ্ণ কথাখিনি আপুনি ইতিমধ্যে উল্লেখ কৰিছে শেষত মই আপোনাৰ পৰা এটা কথা অতি স্পষ্টভাৱে জানিব বিচাৰিছো এই ক্ষেত্ৰত অসম চুক্তিখনৰ কাৰ্যকৰীকৰণ অথবা 6 নং দফাৰ কাৰ্যকৰীকৰণক লৈ যিখিনি কথা বতৰা চলি আছে সেই কথাখিনি ঠিকেই আছে হওক অসমৰ ৰাইজে বিচাৰিছে কিন্তু আপুনি এটা কথা স্পষ্টকৈ জনালে ভাল পাম যে আছুৱে এই ক্ষেত্ৰত কি স্থিতি ল'ব লাগে অসম চৰকাৰে কি স্থিতি ল'ব লাগে কাৰণ আছুৱে যদি অসমৰ ৰাইজৰ স্বাৰ্থ বিঘ্নিত কৰি নিজৰ স্বাৰ্থৰ বাবে কেইজনমান মানুহে মুষ্টিমেয় কেইজনমান মানুহে যদি কথা বতৰাবোৰ আলোচনা কৰে অসমৰ ৰাইজক যিহেতু অন্ধকাৰত ৰাখে কাৰণ আমি ইতিমধ্যে দেখিছো যে আলফাৰ যিখন চুক্তি হৈছিলে সেই চুক্তিখনত কি আছিলে অসমৰ ৰাইজে গমেই নাপালে তেনেকুৱা এটা যদি কাহিনী হয় তেনেহ'লে কিন্তু ৰাইজে আকৌ পুনৰবাৰ প্ৰতাৰিত হ'ব আপুনি কি ক'ব মই এইকাৰণেই কৈছো যে মই আলফা উদাহৰণটো দিয়ে গলো তাৰপিছত দ্বিতীয়বাৰ এতিয়াও সময় আছে যদি আমি আলোচনা বিৰোধী নহয় কিন্তু যে এই আলোচনাৰ যিটো পাতনি বা যিটো পটভূমি এইটোতো আমাৰ সন্দেহ আছে যিটো প্ৰথম দিনাখনৰ পৰা কৈছোতো এই উচ্চস্তৰীয় কমিটিখনে দাখিল কৰা যিটো 6 নং দফাৰ প্ৰতিবেদনপত্ৰ মই প্ৰথম দিনাখনে আকৌ কৈছো মই প্ৰথম ব্যক্তি মই প্ৰতিবাদ কৰিছো মই প্ৰথম ইমান মানে উগ্ৰভাৱে মই প্ৰতিবাদ কৰিছো হয়তো মোক বহুতে ভাবিছিলে এইটো সময়ত এইটো একদম ভাল কামত বিধি পথালি দিছে মই ভাল কামত কেতিয়াও বিধি পথালি দিয়া নাই বা নিদো আমাৰ এই আন্দোলনৰ সময়তো একেই আজিও একেই যিসকল আন্দোলন কৰে সেইসকল যে মানে প্ৰকৃত মানে অসমক ভাল পোৱা ব্যক্তি হ'ব লাগিব আৰু তেতিয়াহে একেবাৰে সাহসে যুঁজিব পাৰে কোনো বাহিৰত বা পৰিস্থিতি ইহঁতক বেন কৰিব নোৱাৰে ড্ৰিল কৰিব নোৱাৰে তেনেকুৱা ব্যক্তিৰ দ্বাৰা তেনেকুৱা নেতাৰ দ্বাৰা কৰিলে আমাৰ একো অসুবিধা নাই আৰু এইকাৰণে আছু অকল মানে এই যে আন্দোলনৰ মেইন মানে হেৰিটো গুৰি ধৰোতা বুলি ক'লে ভুল হ'বতো গুৰি ধৰোতা বুলি কথা নাই এটা গণসংগ্ৰাম হৈছেতো গণসংগ্ৰাম পৰিষদ কিয় গঠন কৰা হৈছিলে গণসংগ্ৰাম পৰিষদ কিয় গঠন যুৱ ছাত্ৰ পৰিষদ নাছিলে নেকি যুৱ ছাত্ৰ পৰিষদ আছিলে গণসংগ্ৰাম পৰিষদ সেই ব্যক্তি নাই নেকি আছুৰ ভিতৰতো আৰু কিছুমান আছে নাই যেতিয়া কোনো পলিটিকেল লিডাৰ হোৱা নাই পলিটিকেল নেতা হোৱা নাই মিনিষ্টাৰ হোৱা নাই সেইসকলৰ ভিতৰৰ পৰা আনিব পাৰিছে নে আছু নাথাকিব পাৰে প্ৰাক্তনসকল আছে না সেইসকলক আনি কিয় নকৰে কিয় আগবঢ়া গণসংগ্ৰাম পৰিষদৰ যিসকল জড়িত আছিলে সেইসকল গণ্যমান্য ব্যক্তি আছে সেইসকলক কিয় লোৱা নাই আইনৰ বিশেষজ্ঞ আছে কিয় লোৱা নাই লওক এনে বদি যাওক 2জন মানে গৈ 3জন মানে গৈ এইটো আলোচনা কৰা আমি কৰিব নোৱাৰো বা এইবিলাক কৰি জাতিটোক প্ৰতাৰণা কৰা জাতিটোক প্ৰশাসনৰ লগত বা সোমোৱাই লৈ লৰা ধেমালি কৰা এইবিলাক হ'ব নালাগে ৰাজ্যত নেকি জীৱন দিছে